ওয়েলকাম টু জব ভাস্কৰ আপোনালোকক সকলোকে জব ভাস্কৰলৈ স্বাগত কৰিছোঁ। আজি নটিফিকেশ্যন হৈছে আছাম ITI এডমিশ্যন 2026 অনলাইন গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ITI। যিমানখিনি ITI কোৰ্চ আছে সকলোখিনি মেকানিকেল, টেকনিকেল, ফিটাৰ, ৱেল্ডাৰ, A to Z যিমান ITI কোৰ্চ আছে সকলোখিনি এই ভিডিঅ'ত মই কভাৰ কৰি দিম। এই ভেকেঞ্চিটো যিটো এডমিশ্যনটো, এই এডমিশ্যনটোৰ বিষয়ে অলপমান আপোনালোকক মই গাইড কৰি দিওঁ, অভাৰভিউ দি দিওঁ, আপোনালোকে তেতিয়া সকলোখিনি বুজি পাব। অৰ্গেনাইজেশ্যন কৰিছে ডাইৰেক্টৰ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফটিং টেকনিকেল আছাম। এডমিশ্যন ছেশ্যন 26-27 চনৰ। কোৰ্চ টাইপ ITI এডমিশ্যন, ইনষ্টিটিউট গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ITI। আৰু ট্ৰেডছখিনি হৈছে NCVT, SCVT, COC, IM ট্ৰেডছ। সেই সকলোখিনি কথা মই আপোনালোক বিতংভাৱে ভিডিঅ'টোত জনাই আছোঁ। কোৱালিফিকেশ্যনৰ কাৰণে মাত্ৰ লাগিব আপোনাক 8 and 10 পাছ হয়। 8 আৰু 10 পাছ লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। মিনিমাম বয়স 14 বছৰ হয়। আপোনালোকে চিকে শুনিছে, 14 বছৰ বয়সত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। 14 বছৰ যদি আপোনাৰ বয়স হৈ গৈছে আৰু আপুনি 8 পাছ কৰিছে, তেতিয়াহ'লে আপুনি ITI এপ্লাই কৰিব পাৰিব। এইটো নতুন সুযোগ দিয়া হৈছে গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা। এপ্লাই হ'ব অনলাইন, কোনো ধৰণৰ অফলাইনৰ কলম নাই, সকলোখিনি এটা অনলাইন হ'ব। অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। সেইটোও মই কৈ দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ সকলোখিনি প্ৰচেছ মই কৈ দিম। আৰু ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব 26 মে'ৰ পৰা। হয়, 26 মে'ৰ পৰা এপ্লাই হ'ব আৰু ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেট হ'ব 11 জুন। 11 জুনলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে এইটো মই দি দিছোঁ, আপোনালোকে ইয়াৰ পৰা কপি পেষ্ট কৰিব পাৰিব, নহ'লে মই আপোনালোকৰ ডিছক্ৰিপশ্যন লিংক দি দিম, তাৰ পৰা গৈ আপুনি ডাইৰেক্ট এপ্লাই কৰিবলৈ পাৰিব। আপোনালোকৰ এই ITI পাছ কৰাৰ পিছত এটা ধুনীয়া চাৰ্টিফিকেট দিব ITI তৰফৰ পৰা, NCVT আৰু CSVT চাৰ্টিফিকেট আফটাৰ ছাকচেছফুলি কমপ্লিট অফ দ্য কোৰ্চ। এই চাৰ্টিফিকেট পোৱাৰ পিছত আপুনি বিভিন্ন জেগাত বিভিন্ন ছেক্টৰত গৈ আপোনালোকে এপ্লাই কৰিলে আপোনাক প্ৰায়ৰিটি প্ৰথম থাকিব আপোনালোকে। সেইকাৰণে এইটো ভাল সুযোগ যিসকলে ITI কৰিম বুলি ভাবিছে। এই ITI ট্ৰেডছখিনি মই কৈ দিছোঁ, আপোনালোকে এবাৰ চাব পাৰে। CNG মেকানিকেল টেকনিকেল, মেকানিকেল ইলেক্ট্ৰিক ভেহিকেলৰ, ইণ্ডাষ্ট্ৰি ৰবট এণ্ড ডিজিটেল মেনুফেকচাৰ টেকনিকেল, বেচিক ডিজাইন এণ্ড মেকানিকেল, ছ'লাৰ টেকনিকেল, LOT টেকনিকেল মানে স্মাৰ্ট চিটি, LOT টেকনিকেল স্মাৰ্ট হেল্থ কেয়াৰৰ, আৰু অৰ্ডাৰ CNVT আৰু SCVT ট্ৰেডছ। এইখিনি ট্ৰেডছ হ'ল যিখিনি আজিৰ দিনত বহুত ইয়াৰ ডিমাণ্ড চলি আছে। আপোনালোকে জানে CNG গাড়ী বহুত হৈ গৈছে, আৰু ছ'লাৰ আজিকালি টেকন'লজি ইমান হৈ গৈছে, আপোনালোকে সকলোৱে জানে। হৰ জেগাত ছ'লাৰৰ ব্যৱস্থা হৈ গৈছে। স্মাৰ্ট চিটি হৰ জেগাত বনি আছে, সকলোখিনি জেগা স্মাৰ্ট হৈ আছে। তো এইবিলাক আজিৰ দিনত ডিমাণ্ডেড, আৰু অহা কাইলৈও এই বস্তুটো ডিমাণ্ড থাকিব। সেইকাৰণে আপোনালোকে এইটো কোৰ্চটো কৰি ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মষ্ট হেভ পাছ 8 এক্সামিনেশ্যন অৰ 10 এক্সামিনেশ্যন। আপোনালোকে 10 আৰু 8 পাছ কৰা হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে বিনা কোনো দিক্কতত এপ্লাই কৰিবলৈ পাৰিব। মই কৈছিলোঁ বয়স সীমা মাত্ৰ 18 বছৰ হ'ব লাগিব। যদি মিনিমাম 18 বছৰ হৈছে, তেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আপটো কোনো এতিয়ালৈকে ইয়াতে বয়স সীমা দিয়া নাই। যদি আপোনালোকৰ 14 বছৰ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এবাৰ মই আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটখিনি মই আপোনালোকক দেখুৱাই দিওঁ। অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব 26 মে'ৰ পৰা, লাষ্ট ডেট হ'ব 11 জুনলৈকে, সময় 5টালৈ সন্ধিয়া, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব 26 মে'ৰ পৰা 12 জুনলৈকে। এই সকলোখিনি কথা আপোনালোকে বুজি পালে। এতিয়া কথাটো হ'ল আপোনালোকে এপ্লাই কৰিব কেনেকৈ, ক'ত যাব, কোনটো পৰ্টেলত যাব। মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংক দি দিম, ডাইৰেক্ট তাৰ পৰা কপি কৰিব পাৰিব, বা তাত ক্লিক কৰিলে আপোনাৰ ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত অ'পেন হৈ যাব। হোৱাৰ লগে ভিজিট দ্য অফিচিয়েল ৱেবছাইট ITI আছাম এডমিশ্যন পৰ্টেল খোৱাৰ লগে লগে আপোনাৰ কমপ্লিট দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তাতে কাউন্সিলৰ এটা এপ পাব। সেই পেজটো অ'পেন কৰাৰ লগে এটা ফৰ্ম অ'পেন হ'ব, তাতে সকলোখিনি ডিটেইল আপোনালোকে দিব লাগিব। দিয়াৰ পিছত লাষ্টত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আপোনাৰ যিখিনি প্ৰিণ্ট আউট এপ্লিকেশ্যন ফৰ্ম, অৰিজিনেল এডুকেশ্যন ডকুমেণ্টছ আৰু অৰিজিনেল ছাপৰ্টিং ডকুমেণ্টছ মানে আপুনি যদি এক্সট্ৰা কিবা কৰি ৰাখিছে, বা PRC CR হৈ গ'ল, কাষ্ট চাৰ্টিফিকেট হৈ গ'ল, এইখিনি বস্তু আপোনালোকক লাগিব। তাৰপিছত চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব সেইখিনি মই কথা কৈ আছোঁ। কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ ফিজিকেল নালাগে, আপোনালোকক অনলি লাগিব ইয়াতে কাউন্সিলিং এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমত আপোনালোকক সকলোকে এডমিশ্যন দিয়া হ'ব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে। আৰু ভিডিঅ' সদায় মই কোৱালিটি দিওঁ, কোনো ধৰণৰ বা লং ভিডিঅ' বনাই আপোনালোকৰ সময় মই ৱেষ্ট কৰা
চেষ্টা নকৰোঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।